অসমৰ ৰাইজৰ কাৰণে খুবেই ভাল খবৰ যেহেতু ফেষ্টিভ সিজন এখন হৈছে টাটা টিয়াগো আৰু এখন হৈছে টাটা পাঞ্চ এতিয়া বহুতে ধৰক টাটা পাঞ্চ কিনিবৰ কাৰণে বিচাৰে বা টাটা টিয়াগো কিনিব বিচাৰে আমি সচৰাচৰ গাড়ী এখন কিনিব গলে আমি গাড়ীখনৰ ইন্টেৰিয়ৰটোৰ কথা চিন্তা কৰো কিয়নো ইন্টেৰিয়ৰটো ইমানেই ধুনীয়া বনাইছে মানে আপুনি যেতিয়া গাড়ীখন চাবৰ কাৰণে আহিব তেতিয়া আপোনালোকে গম পাব আমি যেতিয়া গাড়ীখন চলাই গৈ থাকিলে আমাৰ এটা কেতিয়াবা লিমিট এটা স্পীড লাগে আৰু লিমিট স্পীডৰ কাৰণে তেওঁলোকে ক্ৰুজ কন্ট্ৰোলৰ সুবিধা কৰি দিছে এইটো ক্ৰুজ কন্ট্ৰোল আৰু ক্ৰুজ কন্ট্ৰোলত আপুনি গাড়ীখন চলালে ধৰক এটা আপুনি লিমিটত চলাই গৈ থাকিব পাৰিব পৰিয়ালটোৰ সৈতে আমি কেতিয়াবা ট্ৰেভেল কৰিবলগীয়া হ'লে আমি বেক সিটত বহিব লাগে আৰু বেক সিটত বহিলে কি হয় কো পাইলটৰ সিট আৰু বেক সিটৰ মাজত যিটো ডিফাৰেন্স থাকিব লাগে ডিফাৰেন্সটো খুবেই ধুনীয়া আৰু কেতিয়াবা প্ৰথম গাড়ী কিনা সময়ত আপুনি মাত্ৰ এটা কথাই বিচাৰে ইয়াক ভালকৈ দেখাব লাগে ভালকৈ চলাব লাগে আৰু প্ৰতিটো পইচাৰ মূল্য হ'ব লাগে টাটা টিয়াগো ঠিক তেনেকৈ সহজ আৰু ষ্টাইলিছ আৰু নিৰাপদ প্ৰথম গাড়ীৰ বাবে নিখুজ পছন্দ নিৰাপদ আৰু নিৰ্ভৰযোগ্য যাত্ৰা ষ্টাইল প্ৰতিটো মূৰতে বিশ্বাস চহৰৰ যাতায়াতে হওক বা দেশৰ পথতে হওক টিয়াগো আপোনাৰ লগত সকলোতে থাকে কোনো ধৰণৰ হেঁচা নোহোৱাকৈ দাম মাত্ৰ 4,57,000 পৰা আৰম্ভ সৰু পেকেজ বিগ বেং এইটো হৈছে টাটা টিয়াগো প্ৰথম গাড়ী বা আপোনাৰ শৈশৱ আৰম্ভণিৰ বাবে একেবাৰে উপযুক্ত টিয়াগো প্ৰথমবাৰৰ বাবে ক্ৰয় কৰা গাড়ী নিৰাপদ আৰু নিৰ্ভৰযোগ্য সৰু পেকেজ বিগ বেং এতিয়া আপুনি 6টা কালাৰ উপলব্ধ পাব পেট্ৰল আৰু CNG দুইটা ভেৰিয়েণ্টে পাই যাব গতিকে মই আপোনালোকক টাটা টিয়াগোখন দেখালো এতিয়া মই আপোনালোকক টাটা পাঞ্চখনৰ বিষয়ে কৈ আছো বলক যিখন গাড়ীয়ে কেৱল চলাই নাথাকে সৰুবৰ প্ৰতিটো পথতে নিজৰ শক্তি দেখুৱায় চহৰৰ যাতায়াত হওক বা ছুটিৰ দিনত ভ্ৰমণ ঠেক পথৰে হওক পাঞ্চ সকলোতে খাপ খাই পৰে কাৰণ ই কেৱল এটা কম্পেক্ট SUVও নহয় ইয়াক প্ৰকৃত ভাৰতৰ বাবে নিৰ্মাণ কৰা হৈছে কঠিন নিৰ্ভৰযোগ্য আৰু নিৰাপদ ভাৰতীয় পথৰ বাবে নিৰ্মিত ভিতৰৰ পৰা বাহিৰলৈকে কঠিন টাটা পাঞ্চ হৈছে ভাৰতীয় প্ৰতিটো পথ চিনি পোৱা SUV ভঙা পথেই হওক তীব্ৰবেগী পথেই হওক বৰষুণে ভৰা পথেই হওক গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হৈছে 187 mm আৰু পাঞ্চ প্ৰতিটো পথতে দৃঢ়তাৰে থিয় দিছে টাটা বিখ্যাত নিৰ্মাণ উচ্চ শক্তি ষ্টিল বডি আৰু শক্তিশালী ডিজাইন ইয়াক মৰিচা আৰু ৰয়েল উভৰে নিখুঁত সংমিশ্ৰণ কৰি তোলে চহৰৰ যাতায়াত হওক বা গাঁৱৰে বোকামাটিয়ে পথে হওক পাঞ্চ সদায় সুস্থিৰ নিৰাপদ আৰু আত্মবিশ্বাস ড্ৰাইভাৰ অনুভৱ দিয়ে কাৰণ ই এখন কেৱল SUV নহয় এখন দেশৰ SUV টাটা পাঞ্চ দেশৰ SUV প্ৰতিটো পথৰ বাবে উপযুক্ত চহৰৰ ৰাস্তাৰ পৰা ওখ পাহাৰলৈকে টাটা পাঞ্চ প্ৰতিটো ভূখণ্ডতে আগৰ দৰে শক্তিশালী আৰু নিৰ্ভৰযোগ্য এইখন কেৱল গাড়ী নহয় ই দেশৰ SUV প্ৰতিটো সিজন প্ৰতিটো টান আৰু প্ৰতিটো গন্তব্যস্থানৰ বাবে নিৰ্মিত শক্তিশালী নিৰাপদ আৰু নিৰ্ভৰযোগ্য প্ৰতিজন ভাৰতীয় গাড়ী চলোৱাৰ বাস্তৱিক কৰা টাটা পাঞ্চ কাৰণ প্ৰকৃত ক্ষমতাই প্ৰতিটো পথৰ লগত খাপ খাই পৰে শক্তি আৰু সঞ্চয় এক নিখুঁত সংমিশ্ৰণ 1.2 লিটাৰ ৰেভজন ইঞ্জিন সজ্জিত টাটা পাঞ্চ শক্তিশালী আৰু সম্পূৰ্ণ দুইটা প্ৰদৰ্শন আগবঢ়ায় যিসকলে SUV প্ৰকৃত মজা বিচাৰে তেওঁলোকৰ বাবে নিৰ্মিত কোনো ধৰণৰ গধুৰতা নোহোৱাকে আপুনি টাটা পাঞ্চখন ল'বৰ কাৰণে যেতিয়া যাব আপুনি তিনটা অপচনত পাব এটা হৈছে AMT আৰু এটা হৈছে আপোনাৰ CNG আৰু এটা হৈছে আপোনাৰ মেনুৱেল গতিকে আপুনি ডিসাইড কৰিব AMT ল'ব নাই আপুনি CNG ল'ব নাই আপুনি মেনুৱেল ল'ব যাতে আপুনি ৰুডনেছৰ লগত সঞ্চয় পায় ইয়াত সিটি ড্ৰাইভ মোডো আছে গতিকে শক্তি প্ৰয়োজন হলে উত্তেজনা পায় আৰু যেতিয়া নিয়ন্ত্ৰণ প্ৰয়োজন হয় তেতিয়া আপুনি দক্ষতা পায় টাটা পাঞ্চ প্ৰতিটো আমেজ প্ৰতিটো ভূখণ্ডত নিখুঁত ড্ৰাইভাৰ নিশ্চয়তা ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা SUV কাৰ সাহস আৰু আত্মবিশ্বাস তো বক্সি SUV নগৈ আপুনি 50,000 টকা বেছিকৈ দি আপুনি টাটা পাঞ্চ SUV আপুনি ল'ব পাৰে বুজি পাইছানে তো গতিকে মই দুইখন গাড়ী আপোনালোকক দেখুৱাই দিলো এতিয়া আপোনালোকে ডিসাইড কৰিব যে কোনখন গাড়ী আপোনাৰ বেছি চইজ হয় সো টাটা পাঞ্চ আপোনাৰ কাৰণে চইজেবল হৈছে নাই আপোনাৰ কাৰণে টাটা টিয়াগো চইজেবল হৈছে গতিকে আপুনি ডিসাইড কৰক কোনখন গাড়ী আপোনালোকে ল'ব বিচাৰিছে তো ধন্যবাদ ভিডিওটো কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব